যোৱা কেইদিন পূৰ্বে মিজোৰামৰ পৰা চেগুন কাঠভৰ্তি ট্ৰাক বৰপেটালৈ যোৱাৰ উদ্দেশ্যে ৰাওনা হৈছিল। ট্ৰাকখন কাছাৰৰ মাজেদি যোৱাৰ সময়ত অসম মেঘালয়ৰ সীমান্তত হাইজেক কৰিছিল এদল যুৱকে। ঘটনাৰ পাছত কাঠখিনিৰ মালিকে কাছাৰৰ গুমুৰা আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ। গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে কাছাৰৰ জালালপুৰৰ মুমিন উদ্দিন, জাহিৰ উদ্দিন আৰু ৰুমাল নামৰ তিনি যুৱকক। তিনি যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰে মেঘালয়ৰ পৰা। লগতে ট্ৰাকখনত থকা কেইবা লাখ টকাৰ চেগুন কাঠখিনি জালালপুৰ, তামুলপুৰ এটা পুখুৰীৰ লগতে ৰাজপুৰ অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে তিনি যুৱকক। এই ঘটনাৰ লগত ট্ৰাকখনৰ চালকসহ আন লোকসকলক জড়িত আছে বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁলোকক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত। কাটিগড়াৰ পৰা পাৰ্থৰ ৰিপৰ্ট, এনিৱৰ্ল্ড 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।